আৰু এয়া মোৰ সেলফি ড্ৰিংক নামটো কি আছিল ড্ৰিংক ইউৰ সেলফি এয়া চাও ये मेरी चाय है और मम्मी किचन में खाना बना रही है हे गाइस और এই ডায়লগটো একদিন বহুত বেছি ফেমাস হৈ আছে তো হেকাৰণে ময়ো কৈ দিলো মোৰ ব্লগত এবাৰ যেহেতু কোৱা নাছিলো মই তো এতিয়া চাহ খাই আছো আৰু মায়ে বনাইছে ভাত মানে দুপৰীয়াৰ খাজ আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিলো বহুত দিন ব্লগ দিয়া নাছিলো মানে ঘৰত থাকি কিনে ঘৰত কি কৰো দিনটো ব্লগ দিয়া নাছিলো ভাবিলো আজি ব্লগ এটা বনাও আৰু মায়ে বনাই আছে মাছেৰে ভেদাইলতাৰ নমা ভেদাইলতাৰ আঞ্জা বনাই আছে মাছেৰে আৰু আপোনালোকে জানেই ন ভেদাইলতা কিমান ভাল হয় গোন্ধটো বেয়া হয় বাট যেতিয়া মাছেৰে বনাই খাবলৈ খুব বেছি ভাল লাগে তো মায়ে বনাই আছে আৰু মায়ে মানে জেতুকা লগাইছিল মূৰত তো আজি গামছা মাৰি আছে অলপ আগতে মূৰটো ধুই আহিছে আৰু এয়া মাছৰ মাথাৰ চাগে মুড়ি ঘণ্ট ন মুড়ি ঘণ্ট বনাব মই ঘণ্টি ক'ব লৈছিলোঁ মুড়ি ঘণ্ট বনাব তাৰ পাছত বনাব ভেদাইলতাৰে মাছৰ আঞ্জা হৈ গ'ল বোলে গমেই পোৱা নাছিলোঁ এই শাক ভাজি আছে আৰু ভেদাইলতা আৰু মাছটো হৈ গ'ল মই কিন্তু বিৰাট ভাল পাওঁ এই আঞ্জাখন ভেদাইলতা আৰু মাছৰ যিখন আঞ্জা হয় বিৰাট বেছি ভাল পাওঁ আৰু আপোনালোকে ভাল পায়নে কমেণ্ট কৰিব আৰু যদি আপোনালোকে ভাল নাপায় আজিৰ পৰা ভাল পাবলৈ ষ্টাৰ্ট কৰি দিয়ক কাৰণ ভেদাইলতা আমাৰ পেটৰ কাৰণে বহুত বেছি ভাল হয় আৰু এতিয়া চাহৰ লগত খাম পিঠা মানে নাৰিকল পিঠা বিহুত যে বনাই আমাৰটো বনায়ে থাকে যদি কোনোবাই খাই আহিব কাৰণ বিহুৰ সময়ত ইমান এইবোৰ খাবলৈ মন নাযায় কাৰণ সবৰে ঘৰত পিঠা তো মায়ে মানে অফ টাইমতো এইবোৰ বনাই ষ্ট'ৰ মোৰ দোকান খোলা আছে এয়া পিঠা নাৰিকল পিঠা কোনে ভাল পায় কমেণ্ট কৰিব আৰু যদি খাই আহিব মোৰ ঘৰতে বিৰাট টেষ্টি হৈছে যোৱাকালি বনাইছে একদম উৰালত খুন্দি পিঠাগুড়ি তাৰপিছত এখন হৈছে লাড়ু নাখাম মই এতিয়া পিছত খাম লাড়ু বনাইছে মায়ে খাবলৈ কৈছিল এতিয়া লাড়ু নাখাওঁ বাৰু একেলগে ইমান মিঠা খাই দিলে পেটটো আৰু বাঢ়ি যাব লাড়ু গুড়েৰে বনাইছে গুড় আৰু নাৰিকল আৰু অকল ভেদাইলতাৰে আঞ্জা নহয় ভেদাইলতাৰ লগত নৰসিংহ আৰু মানিমুনিও মিক্স কৰিছে অকল ভেদাইলতাৰো বনাব পাৰি কিন্তু নৰসিংহ আৰু মানিমুনি যেতিয়া মিক্স কৰে ন তেতিয়া মানে আঞ্জাটোৰ যিটো টেষ্ট হয় বা যিটো মানে গুণ থাকে ঔষধি গুণ সেইটো মানে ডাবল হৈ যায় মানিমুনি আৰু নৰসিংহটো লগত দিলে তো মানিমুনি নৰসিংহ আৰু ভেদাইলতা এখন ধুনীয়া মাছৰ জোল হৈছে খোৱাৰ সময়ত দেখুৱাম বাৰু আৰু এতিয়া চাহটো খাই লওঁ খাই কিনে কেইটামান বস্তু দেখুৱাম কি বস্তু চাই থাকক ভিডিঅ'টো গম পাই যাব এতিয়া মই আপোনালোকৰ লগত কেইটামান প্ৰডাক্টৰ ৰিভিউ শ্বেয়াৰ কৰিম মোক অৰিজিনজে কেইটামান প্ৰডাক্ট পঠিয়াইছিল আৰু মই ইউজ কৰি কিনে কি ৰিজাল্ট পাওঁ সেইটো ৰিজাল্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কৈছিল আৰু মই এই প্ৰডাক্টকেইটা ইউজ কৰি খুব ভাল ৰিজাল্ট পাইছোঁ তো সেয়েহে আজি মই আপোনালোকৰ লগত প্ৰডাক্টকেইটা শ্বেয়াৰ কৰিম প্ৰথমতে দেখুৱাম এইটো এটা কোকোনাট অইল আৰু আপোনালোকেতো জানেই কোকোনাট অইল আমাৰ চুলিৰ কাৰণে কিমান ভাল আৰু এইটো হয় পেৰাবিন ফ্ৰী ইয়াতে লিখাই আছে ইয়াতে পেৰাবিন ফ্ৰী লিখাই আছে আৰু অল হেয়াৰ টাইপ যিকিনো মানে কি চুলিৰ টাইপৰ মানুহে এইটো ইউজ কৰিব পাৰে এই প্ৰডাক্টটো হ'ল অৰিজিনছ নামৰ এই ব্ৰেণ্ডটোৰ আৰু মই এই তেলটো লগাই কিনে খুব ভাল পাইছোঁ মই 2 সপ্তাহমান ইউজ কৰিছোঁ ইউজ কৰাৰ পাছত আজি আপোনালোকক ভাল পোৱাৰ কাৰণে আপোনালোকক মই ৰিভিউটো দিছোঁ আৰু মই এতিয়া অকণমান লগাই দেখুৱাম এইটো অনলি হেয়াৰৰ কাৰণে হয় অকল এইটো চুলিৰ কাৰণে হয় স্কিনৰ কাৰণে নহয় আৰু বটলটো এনেকুৱা টাইপত আহে এইটো এটা প্লাষ্টিকৰ বটল গ্লাছৰ নহয় এইটো প্লাষ্টিকৰ হয় এনেকুৱা যেহেতু আমি পেৰাবিন ফ্ৰী প্ৰডাক্ট বিচাৰি থাকোঁ আৰু এইটো হ'ল পেৰাবিন ফ্ৰী প্ৰডাক্ট আপোনালোকে এতিয়াই অনলাইন পাৰচেজ কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ এমেজনৰ আপোনালোকে এমেজনত যায় আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু ইয়াৰে প্ৰাইচটো হ'ল 297 ইয়াতে 297 লিখা আছে কিন্তু আপোনালোকে বহুতখিনি ডিছকাউণ্ট পাই যাব যদিহে আপোনালোকে অনলাইন পাৰচেজ কৰে এমেজনৰ পৰা বহুতখিনি ডিছকাউণ্ট পাব মই লিংকটো এতিয়াই দিছোঁ আপোনালোকে এতিয়াই পাৰচেজ কৰি ল'ব পাৰে আৰু মই বিৰাট ধুনীয়া এইখিনি হাতত লৈছোঁ দুটা ভাগ কৰি ল'ব চুলিখিনি এনেকৈ স্কেল্পবোৰত লগাই দিব
সেকেন্ড প্ৰডাক্টটো হ'ল এইটো হ'ল নিম অইল আৰু আপোনালোকে জানে নিম আমাৰ স্কিনে হওক আমাৰ চুলিয়ে হওক কিমান ইম্পৰ্টেণ্ট হয় নিমটো এইটো হ'ল নিম অইল আৰু ইয়াতে এইটো হেয়াৰ এণ্ড স্কিন আপুনি মানে স্কিনতো লগাব পাৰে আপুনি চুলিটো লগাব পাৰে আৰু এইটো পেৰাবিন ফ্ৰী হয় আমি যিহেতু পেৰাবিন ফ্ৰী প্ৰডাক্ট বিচাৰি থাকোঁ এইটো পেৰাবিন ফ্ৰী হয় আৰু অল হেয়াৰ টাইপ আৰু অল স্কিন টাইপ যিকোনো চুলিৰ বা যিকোনো স্কিনৰ গৰাকী এইটো ইউজ কৰিব পাৰে আৰু মই আপোনালোকক দেখুৱাওঁ বটলটো কেনেকুৱা হয় বটলটো হয় এনেকুৱা এটা প্লাষ্টিকৰ বটলত এইটোৰ দাম হৈছে 447 কিন্তু আপোনালোকে যদি অনলাইন পাৰচেজ কৰে বহুত বেছি ডিসকাউন্টত পাব মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিছো আপোনালোকে এতিয়াই চেক আউট কৰক আৰু এতিয়াই অৰ্ডাৰ কৰক Amazonৰ পৰা আৰু বহুত বেছি ভাল হয় প্ৰডাক্ট নিম অইলে আমাৰ চুলিত যিবোৰ উফি হয় সেই উফিবোৰ নাইকিয়া কৰে চুলি সমস্যা কমায় বহুত গুণ আছে নিম অইলৰ তো আপোনালোকে এই নিম অইলটো অৰ্ডাৰ কৰিব পাৰে ডেসক্ৰিপচন বক্সত মই লিংকটো দিয়ে থৈছো আপোনালোকে এতিয়াই পাৰচেজ কৰক আৰু এই নিম অইলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু একনি বা পিম্পলছৰ পৰা যিবোৰ দাগ ৰৈ যায় ন ব্লেক কালাৰ বা ব্ৰাউন স্পট কিছুমান ৰৈ যায় সেই স্পটসমূহ ৰিমুভ কৰে এই নিম আৰু মই কোৱা বস্তুটো কি হয় গম পাব সাতপৰলৈ যাই আছো আৰু ক'ত আছে বস্তুকেইটা চাব লাগিব ইয়াতে লুকাই থাকে আয়ো ইমান ধুনীয়াকৈ শুই আছে এয়া এয়া আমাৰ তিনিটা কিউট মেকুৰী পোৱালি বাকী দুটা শুই আছে ইহঁতে পুৰা হামু লাগি আছে ইহঁতৰ হামু দি আছিল মই আৰু ইহঁতৰ মানে বণ্ডিংকেইটা ইমান ভাল মানে বণ্ডিংটো মানে শুলে মানে শোৱাৰ সময়ত তিনিটাই পুৰা একেলগে শুব পুৰা গলত লাগি ইহঁতে হক কৰি শুৱে বহুত বেছি মৰম লাগে আৰু ইহঁতে এতিয়া ধুনুকৈ ভাত খাই হামু দি আছে ব্ৰেকফাষ্ট কৰি উঠি এতিয়া লাঞ্চো কৰিলে ইহঁতে লাঞ্চ কৰি এতিয়া হামু দি আছে ইভিনিং আকৌ উঠি কিনে কেট ফুড খাব মানে ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি 3 টাইম ভাত দিওঁ আৰু তাৰে মাজে মাজে কেট ফুড দি থাকোঁ ইহঁতে ভাততকৈ কেট ফুডটো খাই বেছি ভাল পায় আৰু ভাত মানে মাছ নহ'লে ভাত নাখায় আৰু বেলেগ আঞ্জা এইবোৰ নাখায় অকল মাছ আৰু ভাত খায় আৰু গাখীৰ চাখীৰো ইমান নাখায় কিন্তু কেট ফুড দেখিলে মানে কেট ফুডৰ পেকেটটো দেখিলে পেকেটৰ শব্দ শুনিলে দৌৰি আহে বহুত বেছি ভাল পায় কেট ফুড তো এয়াই মোৰ মেকুৰী পোৱালিকেইটা আৰু আপোনালোকে মেকুৰী ভাল পায়নে মোক কমেণ্ট কৰিব মই কিন্তু বহুত বেছি ভাল পাওঁ চাওকচোন কি ধুনীয়াকৈ হামু দি আছে মেকুৰী চুৱে সেই ভালদৰে হেণ্ড ৱাছ কৰিলোঁ কাৰণ কৰোণাৰ দিন ন আৰু এতিয়া ভাত খানা আগত এয়া মই যে কৈছিলোঁ মাছেৰে ভেদাইলতা মানিমুনি নৰসিংহৰ জোল আৰু মাছ ফ্ৰাই তাৰপিছত খাৰ তাৰপিছত আলু বেঙেনা পিটিকা আৰু এয়া শাকটো মই বেয়া পাওঁ তথাপিও আৰু অলপমান ট্ৰাই কৰোঁ এতিয়া মই খাই লওঁ আজি দেৰি হ'ল অকণমান ভাত খাওঁতে আজি বুলি নহয় আমাৰ দেৰি হয়ে তথাপিও আজি অকণমান বেছিকৈ দেৰি হ'ল এতিয়া ভাতটো খাই লওঁ লগ পাই আছোঁ ভাত খাই উঠিলোঁ খাই উঠি এতিয়া অকণমান এনেই ওলাই যাওঁ কিমান আৰু ঘৰত থাকিম ন ছানডে অকণমান ওলাই গৈ ভাল লাগে জাষ্ট এনেই অলপমান যাম আৰু আহি যাম সোনকালে ঘৰত চব খাই আছোঁ আৰু মই পিন্ধিছোঁ এনেকুৱা টপ এটা আৰু জিন্স হাই ৱেষ্টৰ জিন্স ব্লেক কালাৰ টপ আৰু শ্লিপাৰো নহয় ঠিক শ্লিপাৰ টাইপৰ চেণ্ডেল এযোৰ আৰু পিংক লিপষ্টিক লৈছোঁ আচ্ছা এতিয়া এইবোৰ যে দেখিছে বেক চাইডে এইবোৰ ঘৰবোৰ বনাই আছে কিবা কাম চলি আছে এতিয়া কৈছোঁ এতিয়া আহি পালোঁ চেণ্ট্ৰেল মল আৰু চেণ্ট্ৰেল মলৰ 3rd ফ্ল'ৰত আহিছোঁ আৰু এইখনত বোলে কিবা এনেদৰে চেলফি খাব পাৰি মানে চেলফি ফটোখন দি কিনে তো ময়ো ট্ৰাই কৰোঁ ড্ৰিংক ইউৰ চেলফি
চাওক বহুত বেছি বিউটিফুল হয় আপোনালোকে ইয়াতে আহিলে এইটো টেষ্ট কৰিব মোৰ যে বিৰাট ভাল লাগিছে চেলফিখন দেখি কিনে মানে ড্ৰিংকটোৰ ওপৰত আৰু একদম আনকমন হয় বস্তুটো মই গুৱাহাটীৰ প্ৰথম এইখন দোকান য'ত চেলফি ড্ৰিংক দেখিলোঁ থাকিবও পাৰি ক'ৰবাত বাট মই যাই পোৱা নাছিলোঁ আজি প্ৰথমবাৰ এইটো দেখি মোৰ ভাল লাগিছে আৰু মই টেষ্ট কৰি চাওঁ এতিয়া টেষ্টটো কৈ আছোঁ কেনেকুৱা আৰু মোৰ চেলফিটো ভাঙি দিলোঁ নিজকে খাই বিৰাট টেষ্টি লাগিছে নিজকে খাই বহুত ভাল লাগিছে এটা খাই লওক বিৰাট টেষ্টি আপোনালোকে টেষ্ট কৰিব কিন্তু দেই পাহৰি নাযাব চেলফি ড্ৰিংক আপোনালোকে ল'ব আৰু এতিয়া হৈ গ'ল আহি আছোঁ আচ্ছা আহিম বুলি একো প্লেনিঙে নাছিল কিন্তু আহি থাকোঁতে ইফালে অহা গ'ল তো আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই